যে কংগ্ৰেছৰ বহু নেতা বিধায়ক যিয়ে ওপৰে গান্ধী টুপি পিন্ধে আৰু ভিতৰে নাথুৰামৰ ছবি লৈ ফুৰে। এই কথাটো অসমৰ মানুহে গম পাই গৈছে। কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰি পেলাই বা বিজেপিৰ বিকল্প বুলি সাধাৰণ মানুহৰ ভোট লয় আৰু সেই মানুহখিনি পিছৰ পৰ্যায়ত বিক্ৰী কৰি ঠগাই পেলাই বিজেপিলৈ গৈছে। কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি যাক আমি পৰিপূৰক বুলি। আসন্ন লোকসভা নির্বাচনে করিমগঞ্জে এআইইউডিএফ এর জয় শুধুমাত্র সময়ের অপেক্ষা। করিমগঞ্জ ও হাইলাকান্দি বিভিন্ন বিধানসভা কেন্দ্রে 3 দিনের সফরে কর্মীসভা ও জনসভা শেষে এই কথা বললেন যুব এআইইউডিএফ এর কেন্দ্রীয় সভাপতি তথা মুখপাত্র জহরুল ইসলাম বাদশাহ। 3 দিনের লোকসভা কেন্দ্র পর্যবেক্ষণের পর বুধবার রাতে করিমগঞ্জ জেলা এআইইউডিএফ এর কার্যালয়ে জেলা সভাপতি আজিজুর রহমান তালুকদারের উপস্থিতিতে সাংবাদিক সম্মেলনে জহিরুল ইসলাম বলেন, জনগণ বারবার বিজেপির বিকল্প হিসাবে কংগ্রেসকে ভোট দিয়েছেন, কিন্তু বহু নাটকের পর কমলাক্ষ দে পুরকাস্ত বিজেপি সরকারকে সমর্থন করার ঘোষণার পরিষ্কার হয়ে গিয়েছে যে আসামে কংগ্রেসীদের মাথায় গান্ধী টুপি আর অন্তরে নাথুরামের ছবি রয়েছে। এআইইউডিএফ আগে থেকেই বলে আসছিল প্রদেশ কংগ্রেস বিজেপির এজেন্ট। প্রদেশ কংগ্রেসের কার্যকারী সভাপতি কমলাক্ষ দে পুরকাস্ত এবার প্রমাণ করে দিলেন আমরা যা বলেছি তা সত্য। তিনি বলেন, বর্তমানে বিধানসভার ভেতরে এবং বাইরে কেবলমাত্র বিজেপি বিরোধী একটি দলই রয়েছে, আর সেটি হচ্ছে এআইইউডিএফ। আসামের মানুষ বুঝে গিয়েছে কংগ্রেসের অবস্থান। আগামী লোকসভা নির্বাচনের আগে কংগ্রেসের আরো 4-5 জন বিধায়ক বিজেপিতে যাবেন। লোকসভা নির্বাচনের সময় কেবলমাত্র রাজীব ভবনই বাকি থাকবে। জহরুল ইসলাম আরো বলেন, করিমগঞ্জে এআইইউডিএফ এর শক্ত 2 জন টিকিট প্রত্যাশী রয়েছেন। দলীয় সুপ্রিমো যাকেই বাছাই করবেন তার জয় নিশ্চিত। এদিনের সাংবাদিক সম্মেলনে জেলা সভাপতি সহ উপস্থিত ছিলেন যুব এআইইউডিএফ এর কেন্দ্রীয় সাধারণ সম্পাদক আব্দুল্লাহ চৌধুরী, ছাত্র ফ্রন্টের রাজ্য সভাপতি নাসিম আহমেদ, ডক্টর কে এম বাহারুল ইসলাম, সমাজসেবী শাহাবুল ইসলাম চৌধুরী পারুল, এডভোকেট মাওলানা নাজমুদ্দিন প্রমুখ। এই মুহূৰ্তত আপোনালোকৰ সন্মুখত 2 জন সন্মানীয় ব্যক্তি বহি আছে, ডক্টৰ বাহাৰ ছাৰ, ডক্টৰ পাৰুল ছাৰ। 2জন আপোনালোকে খুব ভালদৰে জানে, বাহাৰ ছাৰক খুব ভালদৰে জানে, পাৰুল ভাইকো ভালদৰে জানে। এওঁলোক 2জনৰ ভিতৰতেই দলৰ মহামান্য সভাপতি মহোদয়ে এজনক নিশ্চিতভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আৰু বাকী অন্য দলৰ কেণ্ডিডেটৰ কথা যদি আহে, তেতিয়াহ'লে সচৰাচৰ যিটো চৰ্চিত বিষয় যাৰ নাম চৰ্চাত আহি আছে তেওঁ হ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাফিজ ৰছিদ চাহাব হ'ব বুলি আপোনালোকৰ মাধ্যমতে আমি শুনিছোঁ বা তেওঁলোকৰ কিছু কথা বতৰাত গম পাইছোঁ। কিন্তু আজি আপোনালোকে দেখিছে যে হাফিজ ৰছিদ চাহাবক যিয়ে কেণ্ডিডেট দিব লাগে বুলি দিল্লীত গৈ পেলাই এআইচিচিক আবেদন দিছিলে, অন্যতম এজন স্বাক্ষৰকাৰী হিচাপে দায়িত্ব লৈ পেলাই যিয়ে এআইচিচিক জনাইছিলে যে এখেতক কেণ্ডিডেট দিব লাগে বুলি, আজি সেইজনে বিজেপি পকেটত। কমলাক্ষ দে পুৰকাস্তই আৰু বসন্ত দাস বাৰু মঙলদৈ সমষ্টিৰ বিধায়ক, কিন্তু বৰাকৰ একমাত্ৰ কংগ্ৰেছী বিধায়ক আজি কংগ্ৰেছলৈ বিজেপিলৈকে গুচি। গতিকে তেওঁলোকে যুদ্ধৰ আগতেই ছত্ৰভংগ, সম্পূৰ্ণভাৱে ছত্ৰভংগ দিছে। আৰু এওঁলোকৰ বিজেপি গমনে এই কথাটো অসমৰ ৰাইজক ক্লিয়াৰভাৱে মেছেজ দিয়ে যে কংগ্ৰেছৰ বহু নেতা বিধায়ক যিয়ে ওপৰে গান্ধী টুপি পিন্ধে আৰু ভিতৰে নাথুৰামৰ ছবি লৈ ফুৰে। এই কথাটো অসমৰ মানুহে গম পাই গৈছে। তেওঁলোকে নামত কংগ্ৰেছৰ গান্ধী টুপি মাথাত পিন্ধে, কিন্তু ভিতৰত যদি চোৱা যায় তেওঁলোকৰ নাথুৰাম ছবি বুকৰ মাজত লৈ ঘূৰি ফুৰে। সেই হৈ আছে। যোৱা বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা কেইবাজনো কংগ্ৰেছী বিধায়ক বিজেপিত গৈ পেলাই সমৰ্থন দি আছে। অৰ্থাৎ বিজেপি আৰু কংগ্ৰেছ ইটো মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰি পেলাই বা বিজেপিৰ বিকল্প বুলি সাধাৰণ মানুহৰ ভোট লয় আৰু সেই মানুহখিনিক পিছৰ পৰ্যায়ত বিক্ৰী কৰি ঠগাই পেলাই বিজেপিলৈকে গুচি যায়। গতিকে এতিয়া সাধাৰণ মানুহে এই সিদ্ধান্তটো লৈছে যে কংগ্ৰেছে যিহেতু বিজেপিৰ লগত আপোচ কৰি দিয়ে, কংগ্ৰেছে মিছা কথা কৈ আমাৰ ভোটবোৰ লৈ পেলাই গৈ পেলাই আকৌ বিজেপিতে যিহেতু শৰণ লয়, তাতকৈ ভাল যে এআইইউডিএফ মৌলানা বদৰুদ্দিন আজমল চাহেব যিয়ে অসমৰ সৰ্বসাধাৰণ খাটি খোৱা শ্ৰমজীৱী মানুহৰ পক্ষে কথা কয়, তেওঁলোকৰ সমস্যাৰ কথাবোৰ তুলি ধৰে। অসম বিধানসভা দিল্লীৰ পাৰ্লিয়ামেণ্টত সমানে এআইইউডিএফ দলৰ বিধায়ক
AIDF দলৰ সাংসদে এই মানুহৰ অধিকাৰৰ কথা কয় আৰু এওঁলোকৰ সমস্যাৰ সমাধান সূত্ৰ বিচাৰে। গতিকে অসমৰ সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহে অসমৰ 3টা লোকসভা সমষ্টিত, বিশেষকৈ কৰিমগঞ্জ, ধুবুৰী আৰু নগাঁও, এই 3টা লোকসভা সমষ্টিত মৌলানা আজমল চাহাবৰ দলৰ AIDF দলৰ 3জন ব্যক্তিক এইবাৰ পাৰ্লিয়ামেণ্টত পঠাব বুলি ইতিমধ্যে নিশ্চিতভাৱে উমান দিছে। মই আপোনালোকক বৰ ধুনীয়া কথাখিনি কৈ গ'লোঁ যে কৰিমগঞ্জ লোকসভা সমষ্টি নিশ্চিতভাৱে আমাৰ দখলত থাকিব, কাৰণ সাধাৰণ মানুহে বুজি পাইছে। আৰু যিমান দূৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কথা, মুখ্যমন্ত্ৰী মহোদয়ৰ সদনৰ ভিতৰে বাহিৰে বিজেপিৰ যদি একমাত্ৰ বিৰোধী দল আছে ডেট ইজ UDF, কাৰণ কংগ্ৰেছটো বিজেপিৰ বিৰোধী নহয়। মই ক'লোঁ নহয় যে ওপৰে গান্ধী টুপি ভিতৰে নাথুৰামৰ ছবি, গতিকে তেওঁলোক বিৰোধী হ'বই নোৱাৰে। সদনৰ বাহিৰে ভিতৰে যদি কোনোবা বিজেপিৰ ষ্ট্ৰং বিৰোধী দল আছে ডেট ইজ AIDF, ডেট ইজ মৌলানা বদৰুদ্দিন আজমল চাহাব। আপুনি কি ক'ব যে মানে কৰিমগঞ্জত যিটো কংগ্ৰেছ আছে এইটো বিজেপিৰ হৈ এইবাৰ কাম কৰিব নেকি লোকসভাত? খোলাখুলিকৈ কাম কৰি আছে তেওঁলোকে বিজেপিৰ হৈ। তেওঁলোকে এতিয়া তেওঁলোকৰ যুক্তি শুনক না, বোলে আমি কংগ্ৰেছৰ কৰ্মী হৈ থাকিম কিন্তু সমৰ্থন আমি চৰকাৰক কৰিম। এইটো অদ্ভুত যুক্তি এটা নহয়নে বাৰু? মানুহক মূৰ্খ বনোৱা এটা যুক্তি নহয় জানো? যে মই ভাল তোমাকেই পাওঁ কিন্তু বিয়া বেলেগৰ লগত হ'ম, তেনেকুৱা অদ্ভুত টাইপৰ যুক্তি এটা, তেনেকুৱা হৈ থকা নাই জানো? গতিকে কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, যাক আমি পৰিপূৰক বুলি কওঁ। মুখ্যমন্ত্ৰী মহোদয়ে ঠিকেই কৈছে যে AIDF বিৰোধী হয়, বিজেপিৰ আদৰ্শ নীতি কাৰ্যপন্থা, তেওঁলোকৰ সংখ্যালঘু বিৰোধী নীতি, সকলোবোৰৰ বিৰোধ AIDFে কৰি আছে সদনৰ বাহিৰে ভিতৰে আৰু কৰিব। কংগ্ৰেছ নস্বাত হ'ব নেকি আপুনি কি ভাবে এই ক্ষেত্ৰত? কংগ্ৰেছ আৰু কেইদিনমানৰ ভিতৰত 4-5জন বিধায়কে বিজেপিত জইন কৰিব, খুব বেছি লোকসভা নিৰ্বাচনৰ আগে আগে। যদি আৰু 4-5জন বিধায়ক গৈ বিজেপিত জইন কৰেগৈ, তেতিয়াহ'লে মই ভাবোঁ যে অসমত অকল ৰাজীৱ ভৱনটোক বাহিৰে আৰু কংগ্ৰেছৰ একো নাথাকিব। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।